মোৰ কবিতাৰ শিৰোনাম নাৰী। শৈশৱ কৈশোৰ যৌৱনৰ এক সুদীৰ্ঘ পৰিক্ৰমাৰ শেষত জন্ম হয় এগৰাকী নাৰী। শৈশৱ কৈশোৰ যৌৱনৰ এক সুদীৰ্ঘ পৰিক্ৰমাৰ শেষত জন্ম হয় এগৰাকী নাৰী। তোমাৰ গতিময়তাত পথাৰ গৰ্ভৱতী হয় আৰু প্ৰকৃতিত হয়। ফুলবোৰ পখিলা হয়, বতাহবোৰ ফুল, মেঘবোৰ বৰষুণ, ধুমুহাবোৰ এজাক শান্ত বতাহ। নাৰীবোৰ গৈ গৈ এদিন এটা সাধুকথাৰ কাহিনীত লুকাই পৰে। নাৰীবোৰ গৈ গৈ এদিন এটা সাধুকথাৰ কাহিনীত লুকাই পৰে। কাহিনীবোৰৰ কোনো শব্দ নাথাকে, শব্দহীন কাহিনীবোৰ এদিন ক'ৰবাত হেৰাই যায়। নাৰীৰ দুচকুৰ কৃষ্ণ ছায়াত বন্দী হয় নীৰৱ গধূলিবোৰ। দুখৰ পিয়লাত উদযাপন হয় জীৱন। কোনো কবিৰ কবিতাৰ শিৰোনাম আহে নাৰী। বৃত্তত বন্দী নাৰীবোৰ লাহে লাহে ওলাই আহে। বৃত্তত বন্দী নাৰীবোৰ লাহে লাহে ওলাই আহে। খুলি যায় এখন দুখনকৈ জীৱনৰ বন্ধ কপাট। খুলি যায় এখন দুখনকৈ জীৱনৰ বন্ধ কপাট। আগবাঢ়ি যায় অভিযাত্ৰী চন্দ্ৰপ্ৰভা ইন্দিৰাণী এখোজ দুখোজ আগলৈ। আগবাঢ়ি যায় অভিযাত্ৰী চন্দ্ৰপ্ৰভা ইন্দিৰাণী এখোজ দুখোজ আগলৈ। সময়ে সোঁৱৰাই থাকে